নমস্কাৰ জনাই মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি সন্ধিয়া অলপ ওলাই গৈছিলোঁ ফুৰিবৰ কাৰণে। আলহীও আছেহি আমাৰ ঘৰত যিহেতু, সেইবাবে ফুৰাবলৈ বুলি ল'ৰা ছোৱালীকেইটাক ওলাই লৈ গৈছিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ পইণ্টৰ ফালে। বাকী আজি পোষ্ট এটা দিছিলোঁৱে যে মানে কালি আমাৰ লগত কি হ'ল, মানে কিমান ডাঙৰ এটা লোকচান হ'ল। আমাৰ কাৰণে সেইকেইটাই বহুত ডাঙৰ হয়। আৰু মানে এনেকুৱাও যে মানুহ থাকে, মানে বস্তুটো দেখিছে আমাৰ পৰা পৰি গৈছে, তথাপিও মানে যে বুটলি কিনে লৈ কিনে যাবগৈ পাৰে, সেইটো মানে আচৰিত লাগিছে। মানে তেনেকুৱা মানে মোৰ জীৱনত হোৱা নাই আজিলৈকে। বাকী কাপোৰ আনিছিলোঁ এইকেইটা, এইটো ছোৱালীৰ জিন্স, তাৰপাছত এইটো মোৰ টি চাৰ্ট, বাকী এটা জিন্স, এইকেইটা। আৰু ছোৱালীৰ চাৰ্ট এটা আছিলে, সেইটো নাপালোঁ বাৰু দ্বিতীয়বাৰ আকৌ কিনিবলৈ যাওঁতে। প্ৰথমবাৰ আছিলে, সেইটোৱেহে বেয়া লাগিছে অকণমান। সেইটো মানে বৰ ধুনীয়া আছিলে, পিংক কালাৰৰ, বেবী পিংক, আৰু ছোৱালীৰ নিজৰো পচন্দ হৈছিলে। চাৰ্ট হয়, লগত মানে টি চাৰ্ট এটাও আছিলে, তেনেকৈ ভাল লাগিছিলে। কিন্তু কি ক'ব আৰু, যাবলগীয়া বস্তু গ'লগৈ। তথাপিও তেনেকুৱাও মেণ্টেলিটিৰ মানুহবিলাক যে থাকে, বস্তুবিলাক মানে তেনেকৈ যে লৈ যাব পাৰে। যদিও পাইছে কোনোবাই, হয় নাই বাৰু, অকণমান ৰৈ দিব লাগিছিলে। আৰু গমটো পাইছে আমাৰ পৰাই পৰিছে, যোনে পাইছে তেওঁলোকে। আৰু মানে আমি ভালেখিনি সময় মানে বৰষুণত তিতিছোঁতো, গম পাইছোঁ, যিহেতু সেইটো ডাঠ কাগজৰ আৰু সেইটো সেইকাৰণে ছাই অহাই হৈছিলে। কিন্তু মানে অকণমান সময় মানে কয় নহয়, নাজাৰ হাতী দুৰ্ঘটনা ঘাটি, আমাৰ লগত মানে সেইটোৱে হ'ল। মানে 2 মিনিটতে মানে বস্তুটো পৰিলে, আৰু আমি লগালগ মানে উভতিছোঁৱেই। আৰু লগালগ মানে বস্তুটো লগালগেই নাইকিয়া হৈ গ'ল। মানে সেইখিনি সময়ত মানে যিটো হয়, মানে আমি পল্টন বজাৰ, আপোনাৰ যিটো মানে ফেঞ্চিলৈ সোমাই যায় যে, সেইখিনিতে আমি আহি আছিলোঁ, কিন্তু এই আপোনাৰ মালিগাঁৱৰ ফালৰ পৰা। তাৰপাছত মানে চালেগৈ মানুহজনে, যিমান দূৰলৈকে আমি গৈছিলোঁ বাইকত, সিমানখিনি দূৰলৈকে তেওঁ বিচাৰি গ'ল, কিন্তু নাপালে বস্তুটো। আচলতে বস্তুটো পৰিছে সেইকণতে মানে, আৰু সেইটোতে ট্ৰেফিক পইণ্টটোও থাকে। আৰু যিহেতু ইফালে সিফালে এনেকৈ ট্ৰেফিক পইণ্টত গাড়ীবিলাক ৰখাই দিয়া হয়েই, আৰু গাড়ীবিলাক মানে তেনেকৈয়ে মানে ৰাখি থৈছিলে। তাৰপৰা সেইখিনি সময়ত দিয়কচোন, অলপ লাহে লাহে যাব লগা হয়। তেনেকৈ মানে ব্ৰেক মাৰোঁতে চাগে জাতকা লাগি বস্তুটো পৰি গ'ল, কাপোৰ কানিখিনি। তাৰপিছত মানে মানুহে মানে পিছততো মানুহ আছে, সেইখিনি মানে লগালগ লৈ গৈছে। অলপ মাতটো অকণমান কাহ হৈ আছে, মানে মাতটো বহি আছে, সেইটো কাৰণে মানে ডিঙিটো চেঁচাই গৈছে। আৰু কালি বৰষুণত অকণ তিতিলোঁ, কাৰণ মই মানে নিজৰ হেলমেট খুলি ছোৱালীৰ মূৰত দি দিছোঁ, কাৰণ আমি ছাতি তাতি একো লৈ যোৱা নাই। আৰু দিনত মানে বতৰটো বহুত গৰম, এনেকুৱা ৰ'দ, এনেকুৱা গৰম আছিলে নহয়। তাৰপৰা সেইটো কাৰণে মানে আমি অকণমান সন্ধিয়া ওলাই গৈছিলোঁ বজাৰ কৰিবৰ কাৰণে। কিন্তু কি হ'ব আৰু, এনেকুৱা এটা ঘটনা হৈ হ'ল আৰু লোকচান। কিন্তু মানে এইটো ভাবি মানে মোৰ মানে বেয়া লাগিছে যে ছোৱালীজনী মানে বৰ পচন্দৰ মানে চাৰ্ট আছিলে এইটো। আৰু মানে কি হয়, মোৰ পটককৈ যিকোনো বস্তু পচন্দ নহয়। আৰু এইটো ঘটনা ঘটিবৰ কাৰণেই মানে কি ক'ম আৰু, প্ৰত্যেকটো বস্তুৱে মানে চাইছোঁ আৰু পচন্দ হৈছে, তেনেকুৱা টাইপ। আৰু বিশেষকৈ ছোৱালীৰ কাৰণে লোৱা মনৰ আশা, আৰু সেইটো মানে দেউতাকে পচন্দ কৰিছিলে, সেইটো কাৰণে বেছি বেয়া লাগিছে অকণমান। বাকীকেইটা বাৰু কিনি আনিলোৱেই, সেইকেইটা চেম বস্তুৱে পালোঁ, কিনি আনিলোৱেই, দেখিছে। কিন্তু মানে সেই চাৰ্টটোৰ কাৰণে অকণমান বেয়া লাগি আছে। আৰু সেয়াই মানে মই মানে বুজি নাপাওঁ মানুহবিলাক কেনেকুৱা। আমিও পাওঁ তেনেকৈ কিছুমান মানুহৰ বাইকৰ পৰা বস্তুবিলাক পৰি যায়, আমিতো তেওঁলোকক দি দিয়া হয় ন, বোলে দাদা আপোনালোকৰ বা বাইদেউ আপোনালোকৰ এইখিনি বস্তু পৰি গৈছে দেই, এনেকৈ পৰি আছিলে, লৈ আহিছোঁ লওক। কিন্তু মানে যিকেইটা মানুহে লৈছে, সেইকেইটা কেনেকুৱা মানুহ ভাবকচোন, মেণ্টেলিটি কেনেকুৱা, মানে ভাবিলেই বেয়া লাগে। আমাৰ অলপ ডাউট হৈছে কোনখন গাড়ী বা হেৰিয়ত লৈছে, কাৰণ বাইকত অহা মানুহেতো লোৱা নাই বাৰু, গাড়ীৰ মানুহেই লৈছে কোনোবাই। মানে অকণমান ডাউট কৰিছোঁ, কিন্তু চিনি জানিতো নাপাওঁ। আৰু মানে ঘপককৈ কোনেনো জানিব যে বস্তু এটা লৈ মানুহ এনেকৈ পলাই দিব পাৰে। আৰু তথাপিও আৰু পৰি আছে, পৰিও থাকিব পাৰে হয়তো। মই মানে ভাবিছোঁ কি, গাড়ী চাড়ী চাগে একদম ওপৰে চুপৰে গুচি আহিছে, লেতেৰা হ'লেও ধুই মেলি ল'ম আৰু, যিহেতু কিনি আনিছোঁ। কিন্তু বস্তুটো মানে গায়েফেই হৈ গ'ল, মানে একদম লগালগ হৈছে তাৰমানে সেইটো কাম। এনেকুৱা মানুহ থাকে, মানে ভাবিয়ে বেয়া লাগি গৈছে, জানেনে। আমি আকৌ কোনোদিন তেনেকৈ মানুহক বস্তু লৈ যাব নোৱাৰোঁ। প্ৰায় মানুহে মানে ভাল মানুহ হ'লে কিন্তু নল'লে হয়। এইবিলাক মানে বহুত একালত থকা মানুহ, মানে একদম নোপোৱাত থকা মানুহ নিচিনা টাইপ মানে। আৰু বিশেষকৈ ক'বলৈ নাপায়, যিবিলাকে নাপায় সিহঁতি সেইবিলাক নকৰেও। যিবিলাকে বেছিকৈ পায় সেনেকুৱা মানুহবিলাকে। মোৰতো ডাউট মানে এনেকুৱা গাড়ী চাড়ী লৈ আহে, হয়তো নাজানো বেৰ চুবেৰ কিবা কিবি হ'ব পাৰে, নিজৰ নহ'বও পাৰে। কিন্তু সেনেকুৱা গাড়ী এখনতে লোৱা যেন ডাউট এটা হৈছে, কাৰণ ট্ৰেফিক পইণ্ট যিহেতু ৰখায়ো থৈছিলে, সেইখিনি সময়ত খুলিও দিছে, কাৰণ
আমি আহোঁতে বাৰু যেতিয়া ৰৈছোঁ মানে তেতিয়াতো ট্ৰেফিকটো বাৰু ৰেড কালাৰে আছিলে, মানে ৰখাই থৈছে। আকৌ আমি যেতিয়া উভতিছোঁ তেতিয়া মানে যাব দিছে, তেনেকুৱা টাইপৰ মানে লগালগ বস্তুটো হোৱাৰ নিচিনাও হ'ল। যি কি নহওক গ'ল আৰু সেইটো, কিন্তু তেনেকুৱাত মানুহ থাকিব নালাগে নহয় জানো, সেইটো কাৰণে মানে মই এই ভিডিঅ'টো কৰিছোঁ দেই। বাকী বস্তুকেইটা আপোনালোকক দেখালোঁ। এয়া ছোৱালী জিন্স, ইয়াৰ লগতে একদম মেটচিং কৰি পিংক কালাৰ টি চাৰ্ট আনিলোঁ, গ'ল চাৰ্ট নাপালোঁ আৰু। এইকেইটা আকৌ দ্বিতীয়বাৰ কিনা দেই, ছেম দ্বিতীয়বাৰ ছেম কিনিছোঁ, ছেম আৰু চাৰ্টটো নাপালোঁ, নহ'লে একেই সমান আৰু আকৌ বিলিং মানে লগে লগে দি আহিলোঁ আৰু। সেইটোৱে আৰু আপডেট দিবলৈ আপোনালোকক এই ভিডিঅ'টো কৰিছোঁ।